কেশৱ আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছো যে মানুহবিলাকৰ কুণ্ডলী এখন চাব আহিলে সদায় কৈ যে মোৰ টকা পইচা হ'বনে নহয় বা মোৰ নেম ফেম অথৰিটি আদি হ'বনে নহয় মোৰ নেম ফেম জীৱনত হ'বনে নহয় আজিকালি যেহেতু যুগটো নেম ফেমৰ যুগ তো মানুহৰ মনত এটাই প্ৰশ্ন যে মোৰ জীৱনত নেম ফেম থাকিবনে নাই বা টকা সা সম্পত্তি মোৰ কিমান হ'ব তাৰ কাৰণে দেখা পাইছো যে বহুত জ্যোতিষী আছে যে ছেকেণ্ড হাউচটো চাই কুণ্ডলীখনৰ তাৰ পৰা প্ৰেডিক্ট কৰে যে টকা পইচা কিমান হ'ব বা নহয় একচুৱেলি সেইটো এটা পাৰ্ট হয় ইয়াত মহাৰ্ষি পৰাশৰে এটা কথা উল্লেখ কৰিছে যে বৃহৎ পৰাশৰ হৰা শাস্ত্ৰত যদি কাৰোবাৰ নেম ফেম টকা পইচা আদি চাব লাগে তেনেহ'লে দুটা লগ্ন চাব তেওঁ নিৰ্দেশ দিছে ইয়াৰ ভিতৰত হ'ল এটা হ'ল হৰা লগ্ন আৰু এটা হ'ল ঘটি লগ্ন যদি টকা পইচা সা সম্পত্তি আদি চাব লাগে তেনেহ'লে আমি হৰা লগ্ন চাব লাগে আৰু যদি নেম ফেম হ'বনে নহয় অথৰিটি থাকিবনে নাথাকে এইবোৰ যদি চাব লাগে তেনেহ'লে আমি ঘটি লগ্ন চাব লাগে এইটো কেনেকে হয় চাওক যেতিয়া কোনো জাতক বা জাতিকাৰ জন্ম হয় প্ৰথমতে আমি হৰা লগ্নৰ বিষয়ে জানিম তাৰপিছত ঘটি লগ্নৰ বিষয়ে জানিম যেতিয়া কোনো জাতক বা জাতিকাৰ জন্ম হয় সূৰ্য উদয়ৰ সময়ত সেই সূৰ্যৰ ডিগ্ৰীটো আমি চাব লাগে সূৰ্য কোনটো ৰাশিত আছে সেইটো চাব লাগে হৰা লগ্নত আছে আৰু হৰা লগ্নত কি হয় প্ৰত্যেক ঘণ্টাত সূৰ্য দেৱতাই ৰাশি চেঞ্জ কৰে সাপোজ কোনো এটা জাতকৰ জন্মৰ সময়ত সূৰ্য দেৱতা মেঘ ৰাশিত আছে ঠিক আছে মেঘ ৰাশিত 4 ডিগ্ৰী 40 মিনিটত আছিল সাপোজ যেতিয়া সেইটো সূৰ্য দেৱতা যেতিয়া মেঘ ৰাশিৰ পৰা বৃষ ৰাশি 4 ডিগ্ৰী 40 মিনিট অতিক্ৰম কৰিব তেতিয়া 1 ঘণ্টা পাৰ হৈ যাব তেতিয়া তাত বৃষ লগ্ন ঠিক আছে আৰু এনেকে গোটেই 24 ঘণ্টাত তেওঁ 24 বাৰ ভ্ৰমণ কৰিব সেইটোকে কোৱা হয় হৰা লগ্ন হৰা লগ্নৰ কাম কি যে সূৰ্যই প্ৰত্যেক ঘণ্টাৰ মূৰে মূৰে ৰাশি চেঞ্জ কৰিব আৰু হৰা লগ্নটোৰ পৰা আমি ভালকে প্ৰেডিক্ট কৰিব পাৰো যে জাতক বা জাতিকাৰ টকা পইচা সা সম্পত্তি ধন আদি কিমান হ'ব ঠিক তেনেকে ঘটি লগ্নত কি হয় আমি সকলোৱে জানো যে এটা দিনত কি হয় 60 ঘটি থাকে 60 ঘটি ইকুৱেল টু 24 আৱাৰ্ছ আৰু ইয়াতে পাৰ ঘটি 24 মিনিটছৰ হয় এক ঘটি মানে হ'ল 24 মিনিট আৰু এই 24 মিনিটৰ অন্তৰালত সূৰ্য যেতিয়া চেঞ্জ হৈ থাকিব ৰাশি চেঞ্জ কৰিব তেতিয়া ইয়াক ঘটি লগ্ন বোলে সাপোজ সূৰ্য উদয়ৰ সময়ত সূৰ্য 4 ডিগ্ৰীত আছে ঠিক আছে 24 মিনিট পিছত সূৰ্য যেতিয়া বেলেগ এটা বৃষ ৰাশিত যাব ঠিক আছে বৃষ ৰাশিত যেতিয়া সেই 4 ডিগ্ৰী 40 মিনিটত যাব তেনেহ'লে তাত কি হ'ব ঘটি লগ্ন আমি উলিয়াব পাৰিম এই দুটা হ'ল কণ্ডিশ্যন যে হৰা লগ্ন প্ৰত্যেক 1 ঘণ্টা মূৰে মূৰে চেঞ্জ হ'ব আৰু ঘটি লগ্ন প্ৰায় 24 মিনিটৰ মূৰে মূৰে চেঞ্জ হ'ব কাৰণ 1 ঘটি ইকুৱেল টু 24 মিনিটছ ঠিক ইয়াৰ পৰা আমি যেতিয়া কেলকুলেশ্যন কৰিম অধ্যয়ন কৰিম কুণ্ডলীখন হৰা লগ্নৰ পৰা আমি ভালকে গম পাম যে জাতক বা জাতিকাৰ জীৱনত কিমান সা সম্পত্তি টকা পইচা প্ৰপাৰ্টি আদি হ'ব আৰু জাতক বা জাতিকাৰ নেম ফেম হ'বনে নহয় সেইবোৰ আটাইবোৰ অথৰিটি আদি থাকিবলৈ নাই সেইবিলাক আমি ক'ৰ পৰা পাম এই ঘটি লগ্নৰ পৰা পাম যিটো 24 মিনিট অতিক্ৰম কৰাৰ পিছত সূৰ্য দেৱতা বেলেগ এটা ৰাশিত গুচি যায় চোৱা তেনেই সহজ কিন্তু চাব দৰকাৰ চোৱা দৰকাৰ আজিকালি বহুত জ্যোতিষী আছে তেওঁলোকে এইবোৰ এনালাইচিছ নকৰে এইবোৰ এনালাইচিছ কৰিলে কি হয় একুৰেট ফলাদেশ পোৱা যায় একুৰেটলি ক'ব পৰা যায় যে জাতক বা জাতিকাৰ যিমানেই টকা পইচা হ'বনে নহয় বা নেম ফেম হ'বনে নহয় কুণ্ডলী যিমানে ভাল হওক বা বেয়া হওক তেওঁ টকা পইচা নাম নেম ফেম অথৰিটি আদি হ'বনে নহয় এইবোৰ আমি ভালকে গম পাওঁ সৰু সৰু বস্তু এইবিলাক বস্তু ফ'কাছ কৰা ভাল যিহেতু এইবিলাক অথেণ্টিক টেক্সট বুকত আছে বৃহৎ পৰাশৰ হৰা শাস্ত্ৰত আছে বৃহৎ জাতকত আছে ফলদীপিকাত আছে চাৰাৱলীত আছে যিহেতু এইবিলাক অথেণ্টিক টেক্সট বুকত ইয়াৰ বিষয়ে উল্লেখ আছে এইবিলাকৰ বিষয়ে যদি চাওঁ তেনেহ'লে আমি একুৰেট ফলাদেশ বা প্ৰেডিকশ্যন কৰিব পাৰোঁ সৰু সৰু বস্তু এনেকুৱা ধুনীয়া ভিডিঅ' আপোনালোকৰ সন্মুখত আৰু মই আনি থাকিম যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে ইয়াক লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ